আপুনি জিকা খেতি কৰাৰ কথা ভাবিছে নেকি? কেনেদৰে কৰিব জিকা খেতিৰ প্ৰস্তুতি? জিকা খেতিৰ বাবে পানী জমা নোহোৱা বালিয়া আৰু পলসুৱা মাটি উপযোগী। অসমৰ কৃষকসকলে নদী পাৰৰ সাৰুৱা তথা বালিচহীয়া মাটিত এই খেতি কৰিব পাৰে, যিবিলাকত সাধাৰণতে ধান খেতি ভাল নহয়। ধান ভাল নোহোৱা বাম ঠাইবোৰত জিকাৰ লগতে অন্যান্য গ্ৰীষ্মকালীন শাক পাচলিসমূহৰ বিজ্ঞানসন্মত পদ্ধতিৰে খেতি কৰি ধান খেতিতকৈও দুগুণ লাভ উঠাব পাৰে। সাৰ প্ৰয়োগ, জলসিঞ্চন, বীজৰ পৰিমাণ আদি কথাবোৰ কৃষকসকলে খেতি কৰাৰ মাটি আৰু ইয়াৰ পৰিমাণৰ ওপৰতে নিৰ্ভৰ কৰিব। জিকাবোৰ জেঙত নে হেন্দালিত বগাব দিব তাক নিৰ্ধাৰণ কৰি শাৰীবোৰৰ মাজত ব্যৱধান কৰিব। সাধাৰণতে জিকাৰ এটা শাৰীৰ পৰা আন এটা শাৰীলৈ 1.5 মিটাৰ ব্যৱধান থাকিব লাগে। শাৰীবোৰৰ মাজত ব্যৱধান বেছি থাকিলে সময়মতে সাৰ পানী আৰু অলাগতিয়াল বনবাদবোৰ নিৰুৱাত সহায় হয়, লগতে জিকাজোপাও বাধা নোপোৱাকৈ বগাই যাব পাৰে। উল্লেখযোগ্য যে জেং বা হেন্দালিৰ বিকল্প হিচাপে বহু কৃষকে আজিকালি ৰছীৰে জাল বনায় আৰু সেই জালত জিকা বগাবলৈ দিয়া দেখিবলৈ পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।